ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ বাবে মই লৈ আহিছো BA 4th চেমৰ আছামিজ মেজৰ পেপাৰ লিপি পেপাৰখনৰ কেইটামান প্ৰিভিয়াছ ইয়াৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টৰ কুৱেশ্যনটো হৈছে কোনখন বিখ্যাত প্ৰাচীন ভাৰতীয় গ্ৰন্থত লিপি শব্দৰ প্ৰথম ব্যৱহাৰ পোৱা যায়? এনসাৰটো হ'ল পাণিনিৰ অষ্টাধ্যায়ীত লিপি শব্দৰ প্ৰথম ব্যৱহাৰ পোৱা যায়। সেকেন্ড কুৱেশ্যনটো হৈছে কি প্ৰাচীন লিপিৰ পৰা ভাৰতৰ প্ৰায়বিলাক প্ৰাদেশিক লিপিৰ উদ্ভৱ হৈছিল? এনসাৰটো হ'ল ব্ৰাহ্মী লিপিৰ পৰা হৈছিল। তাৰ পিছৰ কুৱেশ্যনটো হৈছে সম্ৰাট অশোকৰ সময়ত ব্ৰাহ্মী লিপিৰ শিৰোৰেখা ব্যৱহাৰ পোৱা যায়। এনসাৰটো হ'ল সম্ৰাট অশোকৰ সময়ত ব্ৰাহ্মী লিপিত শিৰোৰেখা ব্যৱহাৰ পোৱা নাযায়। তাৰ পিছৰ কুৱেশ্যনটো হৈছে ব্ৰাহ্মী লিপি বাওঁফালৰ পৰা সোঁফাললৈ লিখা হয়, কথাষাৰ শুদ্ধ নে? এনসাৰটো হৈছে শুদ্ধ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কোনখন তাম্ৰলিপিত কামৰূপ শব্দটো প্ৰথম প্ৰয়োগ পোৱা যায়? এনসাৰটো হৈছে নগাঁৱৰ তাম্ৰলিপিত কামৰূপ শব্দটো প্ৰথমে প্ৰয়োগ পোৱা যায়। তাৰ পিছৰ কুৱেশ্যনটো হৈছে কোনখন লিপিক এতিয়ালৈকে আৱিষ্কৃত অসমৰ লিপিসমূহৰ ভিতৰত প্ৰাচীনতম বুলি ভবা হৈছে? এনসাৰটো হ'ল নেলি তাম্ৰলিপিক এতিয়ালৈকে আৱিষ্কৃত অসমীয়া লিপিসমূহৰ ভিতৰত প্ৰাচীনতম বুলি ধৰা হয়। তাৰ পিছৰ কুৱেশ্যনটো হৈছে অসমীয়া প্ৰাচীন লিপি নামৰ অসমৰ লিপি বিষয়ক গ্ৰন্থখন কাৰ ৰচনা? এনসাৰটো হৈছে সৰ্বেশ্বৰ কটকী। তাৰ পিছৰ কুৱেশ্যনটো হৈছে হস্তি বিদ্যানব গ্ৰন্থ অসমৰ কি শৈলীৰ লিপিত লিখা? এনসাৰটো হ'ল গড়গয়া শৈলীৰ লিপিত লিখা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে সাঁচিপাত গছৰ কোনবিধ অংশৰ পৰা তৈয়াৰ কৰা হয়? এনসাৰটো হ'ল সাঁচিপাত গছৰ পাত অংশৰ পৰা তৈয়াৰ কৰা হয়। তাৰ পিছৰ কুৱেশ্যনটো হৈছে মহীচুঙা কিহেৰে নিৰ্মিত? এনসাৰটো হৈছে মহীচুঙা মূলতঃ হাঁহৰ পাখি, ধানৰ খেৰ আদিৰে নিৰ্মিত। তাৰ পিছৰ কুৱেশ্যনটো হৈছে সাৰদা লিপি ভাৰতৰ কোনখন প্ৰদেশৰ লিপি আছিল? কাৰ নাম অনুসৰি সাৰদা লিপিৰ নামটো হৈছে? এনসাৰটো হৈছে সাৰদা লিপি ভাৰতৰ কাশ্মীৰ প্ৰদেশৰ পুৰণি লিপি আছিল। কাশ্মীৰৰ অধিষ্ঠাত্ৰী দেৱী সাৰদা নাম অনুসৰি সাৰদা লিপি নামটো হৈছে। তাৰ পিছৰ কুৱেশ্যনটো হৈছে নাগৰী লিপি প্ৰচলিত ভাৰতৰ যিকোনো দুখন প্ৰদেশৰ নাম লিখা। এনসাৰটো হ'ল উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে নাগাজৰী খনিকৰ লিপি কোন চনত উদ্ধাৰ হৈছিল? এনসাৰটো হ'ল ইংৰাজী 1972 চনত গোলাঘাটৰ সৰু পথাৰ অঞ্চলৰ খনিকাৰ গাঁও নিবাসী স্বৰ্গীয় লুডুৰাম শইকীয়াৰ ঘৰত ড মোহিনী কুমাৰ শইকীয়াই এই লিপিখনি উদ্ধাৰ কৰিছিল। তাৰ পিছৰ কুৱেশ্যনটো হৈছে নৱম শতিকাত তেজপুৰত উদ্ধাৰ হোৱা লিপিখনৰ নাম লিখা। এনসাৰটো হ'ল নৱম শতিকাত তেজপুৰত উদ্ধাৰ হোৱা লিপিখনৰ নাম হ'ল তেজপুৰী শিলালিপি বা তেজপুৰী লিপি বুলি জনা যায়। এই লিপি অসমৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ প্ৰমাণ হিচাপে গণ্য কৰা হয়। তাৰ পিছৰ কুৱেশ্যনটো হৈছে পঞ্চম শতিকাত উদ্ধাৰ হোৱা লিপি এখনৰ নাম লিখা। এনসাৰটো হ'ল সুৰেন্দ্ৰ বৰ্মাৰ উমাচল শৈললিপি। তাৰ পিছৰ কুৱেশ্যনটো হৈছে ব্ৰাহ্মী লিপিৰ ভাগ সম্পৰ্কে লিখা। এনসাৰটো হ'ল ব্ৰাহ্মী লিপিৰ বিভিন্ন শাখা সময়ৰ গতিত বিকশিত হৈছিল আৰু অঞ্চলবিশেষত প্ৰভেদ দেখা গৈছিল। মূলতঃ ব্ৰাহ্মী লিপিৰ দুটা প্ৰধান শাখা চিনাক্ত কৰা যায়। প্ৰথমটো হৈছে উত্তৰী ব্ৰাহ্মী। এই শাখাত ভাৰতৰ উত্তৰ অংশত প্ৰচলিত আছিল আৰু ই বিভিন্ন সময়ত দেৱনাগৰী, সাৰদা, গুপ্ত, সিদ্ধ মাতৃকা আদি লিপিলৈ পৰিণত হয়। তাৰ 2 নম্বৰ পইণ্টটো হৈছে দক্ষিণী ব্ৰাহ্মী। এই শাখা দক্ষিণ ভাৰতত প্ৰচলিত হৈছিল আৰু তামিল ব্ৰাহ্মী গ্ৰন্থ, কন্নড়, তেলেগু, মালায়ালম আদি লিপিৰ বিকাশ ঘটিছিল। এই দুটা প্ৰধান শাখাৰ পৰা বিভিন্ন আঞ্চলিক লিপি বিকশিত হৈ পৰৱৰ্তী সময়ত আজিৰ দেৱনাগৰী, বাংলা, অসমীয়া, উৰিয়া, তামিল, তেলেগু, কন্নড়, মালায়ালম আদি লিপিসমূহ গঠিত হৈছিল।
তাৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰতীয় লিপিৰ বিষয়ে এটি টোকা লিখা। এনচাৰটো হ'ল খ্ৰীষ্টৰ জন্মৰ ৩ শতিকাৰ পূৰ্বৰে পৰা খ্ৰীষ্টীয় ১০ম শতিকালৈকে ভাৰতৰ ভূমিত ব্ৰাহ্মী লিপিয়ে কেনে বিচিত্ৰ ৰূপান্তৰৰ মাজেদি আগবাঢ়িছিল তাৰ এটি আভাস পোৱা যায়। লেখন সামগ্ৰীৰ বিবিধতা লিপিকৰ সৌন্দৰ্যৰ প্ৰতি তীব্ৰ হেঁপাহ আৰু দ্ৰুত লেখনৰ ফলশ্ৰুতি ৰূপে ভাৰতত ব্ৰাহ্মী লিপিৰ বিকাশ সম্ভৱ হৈছিল। তলত কেইবিধমান উল্লেখযোগ্য ভাৰত লিপিৰ আভাস দিয়া হ'ল। প্ৰথমটো হৈছে সাৰদা লিপি। সাৰদা কাশ্মীৰৰ পুৰণি লিপি। কাশ্মীৰৰ অধিষ্ঠাত্ৰী দেৱী সাৰদাৰ নাম অনুযায়ী এই ভূখণ্ডক সাৰদা দ্বীপ অথবা সাৰদা মণ্ডল ৰূপে জনা গৈছিল। সাৰদা মণ্ডলত বিকশিত লিপিয়ে সাৰদা। খ্ৰীষ্টীয় ১০ম শতাব্দীৰ সিদ্ধ মাতৃকা লিপিৰ পৰা এই লিপিয়ে জন্ম লাভ কৰে। কাশ্মীৰৰ ভূমিষ্ঠ হ'লেও ইয়াৰ প্ৰয়োগ উত্তৰ-পশ্চিম পাঞ্জাৱলৈ সম্প্ৰসাৰিত হোৱাৰ প্ৰমাণ পোৱা যায়। এই লিপিমালা উদ্ধাৰ আৰু সম্পাদন কৰি উলিয়াইছে পুৰালিপি তত্ত্ববিদ ফুজল চাহাবে। খ্ৰীষ্টীয় ৯ম শতিকাৰ মেৰু ব্ৰহ্মণৰ লেখক কুটিল শৈলীৰ প্ৰভাৱ স্পষ্ট। এইফালৰ পৰা খ্ৰীষ্টীয় ১০ম শতাব্দীৰ বুলি সাব্যস্ত কৰা সৰাহাত প্ৰাপ্ত শিলালেখেই সাৰদা প্ৰথম চানেকি। তাৰ পিছৰটো হৈছে ব্ৰাহ্মী লিপি। ব্ৰাহ্মী লিপি ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰধান লিপিসমূহৰ ভিতৰত অন্যতম। ই প্ৰায় খ্ৰীষ্টপূৰ্ব ৩য় শতিকাত ব্যৱহৃত হৈছিল বুলি বিশেষজ্ঞসকলে বিশ্বাস কৰে। অশোকৰ শিলালিপি সমূহত ব্ৰাহ্মী লিপিৰ পৰিচয় পোৱা যায়। এই লিপি মাগধী প্ৰাকৃত ভাষাত লিখা হৈছিল। ব্ৰাহ্মী লিপিকেই ভাৰতবৰ্ষৰ বহুতে আধুনিক লিপিৰ উৎস বুলিও গণ্য কৰা হয়। ব্ৰাহ্মী লিপিসমূহ বাওঁফালৰ পৰা সোঁফাললৈ লিখা হৈছিল। ই ধ্বনিগত লিপি আছিল অৰ্থাৎ শব্দ উচ্চাৰণ অনুসৰি লিখা হৈছিল। ব্ৰাহ্মী লিপিৰ পৰা উদ্ভৱ হোৱা কেইটামান উল্লেখযোগ্য লিপি হৈছে দেৱনাগৰী লিপি, বংগ লিপি, গুজৰাটী, তামিল, ব্ৰাহ্মী, কন্নড়, তেলেগু আদি। তাৰ পিছৰটো হৈছে দেৱনাগৰী লিপি। দেৱনাগৰী লিপি হৈছে ভাৰতৰ আটাইতকৈ বহুল ব্যৱহৃত আৰু সমৃদ্ধ লিপিসমূহৰ ভিতৰত অন্যতম। এই লিপিৰে হিন্দী, সংস্কৃত, মাৰাঠী, নেপালী আদিসহ বহুত ভাষা লিখা হয়। ই ব্ৰাহ্মী লিপিৰ পৰা বিকাশ পোৱা লিপিসমূহৰ এটা অন্যতম উন্নত ৰূপ। দেৱনাগৰী শব্দটো দেৱ ঈশ্বৰ আৰু নাগৰী নগৰ শব্দৰ সংমিশ্ৰণ অৰ্থাৎ দেৱতাসকলৰ নগৰৰ লিপি বুলিও ইয়াৰ অৰ্থ প্ৰকাশ কৰা হয়। এই নামটো সংস্কৃতৰ পবিত্ৰতা আৰু ঐতিহ্যৰ লগত জড়িত। এই লিপিৰ স্বতন্ত্ৰ স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ থাকে। প্ৰথমতে দেৱনাগৰী কেৱল সংস্কৃত লিখাৰ বাবে ব্যৱহৃত হৈছিল। সময়ৰ লগে লগে ইয়াত নতুন শব্দ আৰু ধ্বনি সংযুক্ত হৈ হিন্দী আদি ভাষাৰ লিখনতো ব্যৱহাৰ আৰম্ভ হয়। ১১-১২ শতিকাৰ পৰা ই অধিক প্ৰচলিত হয়। ৪ নম্বৰটো হৈছে দক্ষিণ ভাৰতৰ লিপি। দক্ষিণ ভাৰতত বিকাশ পোৱা লিপিসমূহৰ ইতিহাস বহু পুৰণি আৰু সমৃদ্ধ। এই লিপিসমূহত প্ৰধানকৈ দ্ৰাবিড় ভাষাসমূহৰ লিখন ব্যৱস্থাৰ বাবে ব্যৱহৃত। যদিও এইবোৰত ব্ৰাহ্মী লিপিৰে উৎপত্তি লাভ কৰা তথাপিও অঞ্চলভেদে ইহঁতৰ গঠন, আকাৰ আৰু বৈশিষ্ট্য পাৰ্থক্য থকা দেখিবলৈ পোৱা যায়। দক্ষিণ ভাৰতীয় লিপিসমূহ হৈছে তামিল লিপি, তেলেগু লিপি, কন্নড় লিপি আৰু মালায়ালম লিপি। ধন্যবাদ।